ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ ভাল খবৰ আছে। লগতে আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ মাননি বৃদ্ধি সন্দৰ্ভতো বিশেষ ভাল খবৰ আছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীক চমক দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে। অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰীলৈকে ৰাজ্যখনৰ নিযুক্তিৰ পৰা আৰম্ভ কৰি ইখনৰ পাছত সিখন আঁচনি ৰূপায়ণত ধুম উঠিব। অহা বৰ্ষৰ এপ্ৰিল-মে মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটা ৰাজ্যক আকৰ্ষিত কৰাৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিজেপি চৰকাৰখনে বিশেষ ৰণকৌশল প্ৰস্তুত কৰি উলিয়াইছে। সেই অনুসৰি পঞ্চায়তৰ যি চুনামি, তাৰ পিছতে আপোনাৰ অক্টোবৰত বৃহৎ নিযুক্তি সমাৰোহ অনুষ্ঠিত হ'ব। এই সমাৰোহতে এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ 12,000টা পদৰ নিযুক্তি দিয়া হ'ব। একেদৰে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট শিক্ষকৰ 9,075টা পদৰ নিযুক্তি আৰু 5,550টা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদৰো নিযুক্তি অক্টোবৰ মাহতে দিয়া হ'ব। এই বৃহৎ নিযুক্তিৰ পাছতেই আশা কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী আৰু অংগনবাড়ী সহায়িকাসকলৰ মজুৰি বৃদ্ধি কৰা হ'ব। ইতিমধ্যে ৰাজ্য চৰকাৰখনে 1 অক্টোবৰত লক্ষ্য স্থিৰ কৰি এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে অপ্ৰাধিকৃত বিদ্যালয়সমূহ প্ৰাধিকৰণৰ বাবে ৰাজ্য চৰকাৰখনে এখন কমিটি গঠন কৰি দিছে। জানিব পৰা মতে চলিত বৰ্ষৰ শেষৰ ফালে উক্ত কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব। মন কৰিবলগীয়া কথা যে ৰাজ্যৰ প্ৰতি ঘৰৰ লোকেই ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰে। একেদৰে প্ৰতি ঘৰৰ লোকেই বিদ্যুতৰ মাচুল দিবলগীয়া হয়। সেয়েহে ৰাজ্য চৰকাৰখনে বিদ্যুতৰ মাচুল চলিত বৰ্ষত পুনৰ 1 টকা পৰ্যন্ত হ্ৰাস কৰাৰ চৰ্চা চলাই থকাৰ লগতে ৰন্ধন গেছৰ চিলিণ্ডাৰসমূহতো 2,050 টকাৰ পৰা 300 টকালৈকে কম কৰিব বুলি জনাই গৈছে। আনহাতে এইবাৰ চৰকাৰে যি বাজেট ঘোষণা কৰিছে তাত ছাত্ৰ ছাত্ৰীসকলক 2,500 টকাকৈ দিয়া হ'ব বুলি জনাই গৈছে। ইয়াৰ বাদেও ৰেচন কাৰ্ডত সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখ আপোনালোকে লাভ কৰিব। প্ৰতি কিলো মচুৰ দাইলত 25 টকা, প্ৰতি কিলো চেনিত 20 টকা আৰু নিমখত 10 টকা ৰাজসাহায্য প্ৰদান কৰা হ'ব বুলি জনাই গৈছে। আনহাতে কেন্দ্ৰীয় চৰকাৰে যি অষ্টম দৰমহা আয়োগ তেওঁলোকে 2026ৰ মাজভাগত প্ৰৱৰ্তন কৰিব আৰু তাৰ পিছে পিছে অসম চৰকাৰেও ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক অষ্টম দৰমহা আয়োগৰ সুবিধা আগবঢ়াব। এই ক্ষেত্ৰত লক্ষণীয় হ'ব যি কমিটিয়ে ফিটমেণ্ট ফেক্টৰ কিমান নিৰ্ধাৰণ কৰে। আপোনাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ চৰকাৰী সংগঠনসমূহে এইবাৰ ফিটমেণ্ট ফেক্টৰ 2.86 কৰিবলৈ অনুৰোধ জনাইছে। কিন্তু বিশেষ খবৰৰ ভিত্তিত এইবাৰ আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 1.97ৰ পৰা 2.10ৰ ভিতৰত থাকিব বুলি আশা কৰা গৈছে। তেনে ক্ষেত্ৰত আপোনালোকৰ যি বৰ্তমান বেচিক, সেই বেচিক পে আপোনাৰ 2 গুণ বৃদ্ধি পাব। আনহাতে পেঞ্চন আৰু ফেমিলি পেঞ্চনো বৃদ্ধি পাব। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।